বন্ধুসকল, দিল্লী কেপিটেলছৰ শিবিৰলৈ এক মুখ্য আঘাত। BCCIৰ ফালৰ পৰা জনোৱা হৈছে যে 12 মে'ৰ দিনা RCBৰ লগত হ'বলগীয়া মেচখনত দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত খেলিব নোৱাৰিব। দৰাচলতে ঋষভ পন্তক শ্ল' অভাৰ ৰেটৰ বাবে এখন মেচৰ বাবে বেন অৰ্থাৎ ছাছপেণ্ড কৰা হৈছে। দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছৰ লগত হৈ যোৱা মেচত বলিং কৰোঁতে প্ৰয়োজনীয় সময়তকৈ অধিক সময় লৈছিল, যাৰ বাবে ঋষভ পন্তক এখন মেচৰ বাবে ছাছপেণ্ড আৰু 30 লাখ টকাৰ জৰিমনা বিহা হৈছে। ইয়াৰ আগতেও এইবাৰ IPLত দিল্লী কেপিটেলছে দুইবাৰ শ্ল' অভাৰ ৰান ৰেটৰ চিকাৰ হৈছিল আৰু ক্ৰমে 12 লাখ আৰু 24 লাখ টকাৰ জৰিমনা বিহা হৈছিল। বন্ধুসকল, দিল্লী কেপিটেলছে ইতিমধ্যে 12খন মেচ খেলি 12 পইণ্ট সংগ্ৰহ কৰিছে। তেওঁলোকৰ বাকী থকা দুখন মেচ যদি তেওঁলোক জয়ী হয়, তেওঁলোকৰ প্লে-অফত খেলাৰ সম্ভাৱনা আছে। কিন্তু ঋষভ পন্তৰ অনুপস্থিতিত অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে RCBৰ লগৰ মেচত কেনেকুৱা প্ৰদৰ্শন কৰে সেয়া চাবলগীয়া হ'ব। ইফালে RCBও এৰি দিয়া ভকত নহয়, তেওঁলোকেও প্লে-অফত খেলিবলৈ জীৱন মৰণৰ যুঁজ দিব। ঋষভ পন্তৰ অনুপস্থিতিত RCBৰ বাবে জয়ী হোৱাটো কিছু সহজ হৈ পৰিছে বুলি ক'ব পাৰি। বন্ধুসকল, যদি চেনেলটো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।